আজি থাৰ্ড গ্ৰেডৰ ডিগ্ৰী লেভেলৰ হৈ যোৱা এক্সামৰ কুৱেশ্যনখিনি আলোচনা কৰা হ'ব। আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে ইয়াতে চাই লওক। ঠিক আছে, গোটেইখিনি প্ৰশ্নৰ আজি এনচাৰ দিয়া হ'ব। আপোনালোকে মিলাই লওক আপোনাৰ কিমানখিনি কাৰেক্ট হৈছে। ইয়াতে কুৱেশ্যন নম্বৰ 1টো চাওক। কুৱেশ্যন নম্বৰ 1ত কৈছিল দ্য চিভিল ৱাজ টাৰ্মড এজ দ্য ৱেয়াৰ্ছ অফ দ্য ৰচেছ ৱাজ ফ'ৰ্ট ফৰ হুইচ থ্ৰন। অৰ্থাৎ ইয়াতে কৈছে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল। এইটো কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ এ অপশ্যন ব্ৰিটিছ সিংহাসন। কুৱেশ্যন নম্বৰ 2ত কৈছিল আইডেণ্টিফাই দ্য কাৰেক্ট স্পেল্ড ৱাৰ্ড। ইয়াতে শুদ্ধ ৱাৰ্ড কোনটো আছে, এইটো এ অপশ্যন কাৰেক্ট হৈ যাব কনজাৰভেশ্যন, CONSERVATION কনজাৰভেশ্যন, এইটো কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 3 চাওক ৰিএৰেঞ্জ দ্য ফলোয়িং কম্পনেণ্টছ টু ফৰ্ম এ কাৰেক্ট চেণ্টেন্স। এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব। মই ইয়াতে ডাইৰেক্ট এনচাৰ দি আছোঁ, যিহেতু সময় কম আপোনালোকে জাষ্ট মিলাই লওক, এক্সপ্লেইন কৰা নাই। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 চাওক 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। বৃত্তটোৰ ক্ষেত্ৰফল চেণ্টিমিটাৰ এককত হ'ব। এইটো আপোনাৰ 3 পাই হৈ যাব, এই অপশ্যন কাৰেক্ট এইটো। কুৱেশ্যন নম্বৰ 5 চাওক দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব, অৰ্থাৎ বাইনাৰী নাম্বাৰৰ কথা কৈছে। এইটো আপোনাৰ হৈ যাব, এইটো আপোনাৰ বি অপশ্যন কাৰেক্ট হৈ যাব 1010। কুৱেশ্যন নম্বৰ 6 চাওক হুইচ ৱাৰ্ড উড ছাবষ্টিটিউট এ মাৰ্কেট পৰ্চন দ্য জেব্ৰা ষ্ট্ৰিপছ অন ৰডছ আৰ ফৰ ক্ৰচিং বাই পিপিল হু আৰ দ্য ৱাকিং। এইটো এ অপশ্যন কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 7 চাওক 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকৰ ব্যাসাৰ্ধ কিমান হ'ব, অৰ্থাৎ ইয়াতে আৰ উলিয়াব দিছে। এইটো আপোনাৰ এ অপশ্যন কাৰেক্ট হৈ যাব 12। কুৱেশ্যন নম্বৰ 8 চাওক নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য। এইটো আপোনাৰ এ অপশ্যন কাৰেক্ট হ'ব হাৱাই। কোনো এক জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে। ইয়াৰ এযোৰ প্ৰতিযোৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু আনযোৰৰ 6 চেণ্টিমিটাৰ বুলি কৈছে। যদি দীঘলযোৰৰ বাহুযোৰৰ প্ৰতিটোৰে 2 চেণ্টিমিটাৰকৈ বৃদ্ধি আৰু চুটিযোৰক প্ৰতিটোক 2 চেণ্টিমিটাৰকৈ হ্ৰাস কৰা হয়, তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব। এইটোৱে অপশ্যন কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 10 চাওক ইফ Saturn is coded as TZUSTSM then how will Uranus be coded by same plan? এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 11ত কৈছে কোন দেশত খ্ৰীষ্টানৰ কলম্বাছৰ জন্ম হৈছিল। এইটো আপোনাৰ হৈ যাব পৰ্তুগাল, চি অপশ্যন। কুৱেশ্যন নম্বৰ 12 চাওক কোনো 9টা পৰ্যবেক্ষণৰ গড় মান 9 আৰু প্ৰথম 5টাৰ মান 10 বুলি কৈছে, শেষৰ 5টাৰ মান 8, পঞ্চম পৰ্যবেক্ষণটোৰ মান কিমান হ'ব। এইটো আপোনাৰ 9 হৈ যাব, অপশ্যন চি অপশ্যন কাৰেক্ট। কুৱেশ্যন নম্বৰ 13 চাওক ইয়াতে অংক এটা দিছে, এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হৈ যাব 3/2। কুৱেশ্যন নম্বৰ 15 চাওক নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়। এইটো আপোনাৰ বিজয় অমৃতৰাজ হৈ যাব, বি অপশ্যন কাৰেক্ট। কুৱেশ্যন নম্বৰ 16 চাওক প্ৰথম 5টা সংখ্যা দিছে। প্ৰতিটো সংখ্যাৰে অংককেইটাক অধক্ৰমত অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাটোৰ মাজৰ পাৰ্থক্য কি হ'ব। এইটো আপোনাৰ এ অপশ্যন কাৰেক্ট হৈ যাব 222। উমৈহতীয়া চানেকি অনুসৰণ নকৰা জ্বৰটো চিনাক্ত কৰা। এইটো ব্ৰমাইন হৈ যাব, ডি অপশ্যন কাৰেক্ট। তাৰপিছত চোৱা ভিলেজ ৰকষ্টাৰ নামৰ বলছবিখনৰ নিৰ্দেশক কোন, ডিৰেক্টৰ কোন আছিল। এইটো আছিল আপোনাৰ ৰীমা দাস, অপশ্যন কাৰেক্ট। কুৱেশ্যন নম্বৰ 19 1 চেণ্টিমিটাৰ বাহুযুক্ত এক সুষম খনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ মান কিমান। এইটো আপোনাৰ √3 হৈ যাব, ডি অপশ্যন কাৰেক্ট। এইটো ঠিক আছে, এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 20 চাওক কোনবিধ খেলত মনালিছা বৰুৱা অৰ্থাৎ মেহতা আৰু ত্ৰিদিবী দুৱাৰে অসমক প্ৰতিনিধিত্ব দিছিল। এইটো আপোনাৰ টেবুল টেনিছ হ'ব, ডি অপশ্যন। কুৱেশ্যন নম্বৰ 21ত কৈছে T20 আও কোনবিধ খেলক ভাৰতীয় দলৰ অধিনায়ক আছিল। এইটো আপোনাৰ ফুটবল হ'ব। কুৱেশ্যন নম্বৰ 22 নদী এখন চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কোৱা হয়। এইটো আপোনাৰ চি হৈ যাব, ঠিক আছে, অশ্বক্ষুৰা হ্ৰদ।
কুৱেশ্যন নম্বৰ 23 জঙাল বলভোৰ প্ৰতিমূৰ্তি কোনটো স্থানৰ সমীপৰ স্থানত স্থাপন কৰা হৈছে এইটো আপোনাৰ ধুবুৰী কিছুমানে এইটো ৰহা ক'ব পাৰে ঠিক আছে কিন্তু এটা আপুনি গুগলত সাৰ্চ কৰিলে ধুবুৰী পাব সি অপশ্যন কুৱেশ্যন নম্বৰ 24 বৰ্তমান ভাৰতত প্ৰতিনিধিত্বৰ গণতন্ত্ৰ প্ৰচলিত এইটো আপোনাৰ বি অপশ্যন কাৰেক্ট হৈ যাব প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কুৱেশ্যন নম্বৰ 25 চাওক তিনিটা সংখ্যা এ বি আৰু চি এনেদৰে আছে যাতে এ আৰু বিৰ গসাউ বি আৰু চিৰ গসাউৰ সমান যদি এ আৰু বিৰ লসাগু বি আৰু চিৰ গসাউৰ 3 গুণ হয় তেন্তে চি ইজ টু এ কিমান হৈ যাব এইটো অপশ্যন ডি অপশ্যন কাৰেক্ট হৈ যাব 1:3 তাৰপিছত কৈছে মেজৰ ধ্যানচাঁদৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰা এইটো আপোনাৰ হকি হৈ যাব ডি অপশ্যন কাৰেক্ট টুৱেণ্টি ছেভেন চাওক শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন আছিল এইটো ঔৰংজেব হৈ যাব আপোনাৰ এ অপশ্যন কাৰেক্ট 28 চোৱা নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই এইটো আপোনাৰ বি অপশ্যন কাৰেক্ট হৈ যাব তাৰপিছত কৈছে নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ এইটো আপোনাৰ হৈ যাব সামগ্ৰী আৰু সেৱা কৰা গুড এণ্ড ছাৰ্ভিচ টেক্স তাৰপিছত কুৱেশ্যন নম্বৰ 30 50জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ 45.5 পৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্ত 85ৰ ঠাইত 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীটোত গড় প্ৰাপ্ত গড় মান কিমান হ'ব এইটো আপোনাৰ হৈ যাব আপোনাৰ বি অপশ্যন কাৰেক্ট 46.04 তাৰপিছত কুৱেশ্যন নম্বৰ 31 চাওক টাইকোৱাণ্ডা নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল এইটো কোৰিয়া হৈ যাব চি অপশ্যন কুৱেশ্যন নম্বৰ 32 চাওক কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়ীকৰণ কোনো ৰাজহুৱা বিষয়ৰ অসৎ আৰু আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক কি বুলি কোৱা হয় এইটো আপোনাৰ অভিযোগনামা হ'ব এই অপশ্যন কাৰেক্ট কুৱেশ্যন নম্বৰ 33 কৈছে যদি cos θ 5/13 হয় 33 কৈছে cos θ যদি 5/13 হয় sin θৰ মান কিমান হৈ যাব এইটো আপোনাৰ 12/13 হৈ যাব কুৱেশ্যন নম্বৰ 34 চাওক -46ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ অৰ্থাৎ বাকীটো কিমান হ'ব এইটো বি অপশ্যন কাৰেক্ট হৈ যাব -1 তাৰপিছত নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় এইটো আপোনাৰ বক্সাইড হৈ যাব তাৰপিছত ইয়াতে এটা লজিকেল কুৱেশ্যন দিছে @ কি হ'ব এইটো 184 হৈ যাব বি অপশ্যন তাৰপিছত চাওক নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ এইটো হ'ব টকাৰী ডি অপশ্যন কুৱেশ্যন নম্বৰ 38 চাওক নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা এইটো হ'ব জোনবিৰি নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা এইটো হ'ব গ্ৰামী এৱাৰ্ড অৰ্থাৎ গ্ৰামী এৱাৰ্ডছ হ'ব এইটো ডি অপশ্যন কাৰেক্ট কুৱেশ্যন নম্বৰ 40 য'ত টয়টাৰ মুখ্য কাৰ্যালয় অৱস্থিত টয়টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো জাপান হ'ব ডি অপশ্যন তাৰপিছত IPL 2023 সময়ছোৱাত ৰাজহুৱা ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোন দেশ আছিল এইটো গুৱাহাটী হ'ব এই অপশ্যন কুৱেশ্যন নম্বৰ 43 চাওক যদি 1ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফল pn এ সূচিত কৰে তেন্তে p1 + p2 + p3 + p4 ৰ মান 33 হ'ব
Question number 44 চাওক which word would you replace for the underline word to reverse the meaning of the ইয়াতে এটা গ্রামার দিছে এটো অপশন এ অপশন কারেক্ট হৈ যাব গুড নিম্নলিখিত কোনটো দেশত IPL মেচসমূহ অনুষ্ঠিত নহয় এটো আপোনাৰ হৈ যাব আনসার হৈ যাব আপোনাৰ এটো পাটনা হৈ যাব সি অপশন তাৰপিছত নিম্নলিখিত কোনটো উক্তি শুদ্ধ ছিকিমৰ সৈতে অসমৰ সৈতে স্পৰ্শ কৰে এটো আপোনাৰ কি আছে শুদ্ধ বুলি কৈছে এটো শুদ্ধ আছে ছিকিমৰ সৈতে পশ্চিম দিশত অৱস্থিত এটো অশুদ্ধ আছে অসমৰ হিমা ছিকিম আৰু মেঘালয়ৰ হিমাক স্পৰ্শ কৰে ইনকাৰেক্ট বাংলাদেশ আৰু ছিকিম অসমৰ হিমা স্পৰ্শ কৰে ইনকাৰেক্ট এটো আপোনাৰ এ অপশন কারেক্ট হৈ যাব কোয়েশ্চন নাম্বার 47 চাওক এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 9 সেন্টিমিটাৰ শংকুটোৰ আয়তন কিমান হৈ যাব এটা বি অপশন 48 পাই সেন্টিমিটাৰ কিউব কোয়েশ্চন নাম্বার 48 চাওক যদি sin থিটা ইকুয়াল cos থিটা হয় তেন্তে 1 প্লাস tan থিটাৰ মান কিমান হ'ব এটা 2 হৈ যাব সেকেন্ড অপশন কোয়েশ্চন নাম্বার 49 এইটো 49ত কি কৈছে চোৱা 2ৰে হৰণ কৰিলে 1 ভাগ হেক পাব পৰা 3ৰে হৰণ কৰিলে ভাগ হেক 2 পাব পৰা আৰু 4ৰে হৰণ কৰিলে ভাগ হেক 3 পাব পৰা সংখ্যাটোৰ নিম্নতম স্বাভাৱিক সংখ্যাটো এটো 11 হৈ যাব ডি অপশন তাৰপিছত 50 যেটো ডায়াগ্ৰাম দিছে ইয়াৰ আনসাৰ হৈ যাব 4 কোয়েশ্চন নাম্বার 50 কৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক এটো হ'ব ইন্দোনেছিয়া বি অপশন তাৰপিছত যোৱাকালি সূৰ্যোদয় এটো চোৱা 52 চাওক যোৱাকালি সূৰ্যোদয় ঠিক পিছতে ৰাজীৱ সমীৰক লগ পাই কথা পাতি থাকতে ৰাজীৱে লক্ষ্য কৰিলে যে সমীপৰ ছাটো ৰাজীৱৰ সহাতৰ ফালে আছে সমীপৰ কোন দিশত এটো পূব হৈ যাব বি অপশন নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল এটো হৈ যাব গোলজাৰি অপশন কোয়েশ্চন নাম্বার 54 অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত এটো হৈ যাব আপোনাৰ এ অপশন বিনন্দ চন্দ্ৰ বৰুৱা কোয়েশ্চন নাম্বার 55 ভাৰতবৰ্ষত সংবিধান অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে এটো কানাডা হ'ব বি অপশন নিম্নলিখিত কোন গৰাকী জ্ঞানপীঠ বঁটা লাভ কৰা হোৱা নাই এটো কোয়েশ্চনটো অলপ ভুল আছে ঠিক আছে এটো ইনকারেক্ট কোয়েশ্চন আছে কি করে এটো মার্ক দিয়ে নেই নাজানো মই কোয়েশ্চন নাম্বার 57 চাওক কোয়েশ্চন নাম্বার 57 এটো হৈছে কোয়েশ্চন নাম্বার 57 ইয়াৰ আনসার হৈ যাব এ অপশন সি অপশন কারেক্ট এ অপশন কারেক্ট সরি 6 কোয়েশ্চন নাম্বার 58 চাওক এটো ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আতত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছিল এটো আপোনাৰ হৈ যাব আপোনাৰ সি অপশন কারেক্ট হ'ব বৰুৱাৰ সংসাৰ কোয়েশ্চন নাম্বার 59 চাওক বিকল্প তালিকাৰ কোনটো অমিল এটো আপোনাৰ সি হৈ যাব ঠিক আছে সরি এটো হুচি হৈ যাব ইন্ডেক্স কিছুমান নতত কিতাবত দিব পাৰে ঠিক আছে এই দুটাৰ ভিতৰত এটা আনসাৰ হ'ব কিন্তু হুচিটো কারেক্ট আনসার তাৰপিছত 60 কোন গৰাকী হিন্দী কবি মধুশাল আৰু অগ্নিপথৰ বাবে জনাজাত এটো হৈ যাব আপোনাৰ হৰিবংশ ৰায় বচ্চন কোয়েশ্চন নাম্বার 61 যেটো অঙ্ক দিছে ইয়াৰ কারেক্ট আনসার হৈ যাব ডি 0.64 কোয়েশ্চন নাম্বার 62 অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় এটো অৰেঞ্জ হৈ যাব সুমথিৰা
63 যেটো ইয়াতে ডায়াগ্রাম দিছে আনসার হ'ব এটা বি অপশন খাদ্য বস্ত্র বন্ধু। তাৰপিছত ডৰিমন আছিল ডৰিমন কি অথবা কোন এইটো ডি অপশন হ'ব এটা কাৰ্টুন চৰিত্ৰ। তাৰপিছত অশুদ্ধভাৱে জ্বৰ মিলোৱা হৈছে ইয়াতে কোনটো অশুদ্ধভাৱে জ্বৰ মিলোৱা হৈছে এইটো চি অপশন কাৰেক্ট হৈ যাব তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন। কোৱেশ্চন নাম্বাৰ 67 যেটো অংক দিছে 2x² - 5x + 6 এইটো 3 অপশন কাৰেক্ট হৈ যাব বি অপশন কাৰেক্ট। তাৰপিছত 68 কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ আছে এইটো আপোনাৰ হৈ যাব ডি অপশন কাৰেক্ট। কোৱেশ্চন নাম্বাৰ 69 বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল এইটো আপোনাৰ কাশ্মীৰ হ'ব কাশ্মীৰ অঞ্চল বি অপশন কাৰেক্ট। কোৱেশ্চন নাম্বাৰ 70 দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য এইটো গুজৰাট হৈ যাব। তাৰপিছত চাওক পি.টি. উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল এইটো হৈ যাব আপোনাৰ এথলেটিক্স। তাৰপিছত ইয়াতে যেটো অংক দিছে এগৰাকী আইতাৰ বনভোজত ৰান্ধি ইয়াতে মানে মহিলাৰ সংখ্যা উলিয়াব দিছে এইটো 14 হৈ যাব চি অপশন কাৰেক্ট। কোৱেশ্চন নাম্বাৰ 73 যেটো অংক দিয়া আছে এটাৰ এনসাৰ হৈ যাব 11/-36। তাৰপিছত চাওক কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছিল কোনে গোল্ড মেডেল বেছিকৈ পাইছিল এইটো হ'ব আপোনাৰ বি অপশন কাৰেক্ট মাইকেল ফেল্পছ। কোৱেশ্চন নাম্বাৰ 75 চাওক চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা এইটো সমুদ্ৰগুপ্ত হ'ব এই অপশন কাৰেক্ট। কোৱেশ্চন নাম্বাৰ 77 চাওক 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন আছিল এইটো ডি অপশন কাৰেক্ট হৈ যাব। পুটিন আছিলে আপোনাৰ ৰাছিয়াৰ জো বাইডেন আছিলে আমেৰিকাৰ এইটো ডি অপশন কাৰেক্ট। কোৱেশ্চন নাম্বাৰ 78 যেটো ডায়াগ্রাম দিছে ইয়াৰ এনসার হৈ যাব বি অপশন কারেক্ট। কোৱেশ্চন নাম্বাৰ 79 ডক্টৰ বেজবৰুৱা বলছবিৰ 1969 সংস্কৰণত কোনে ভূমিকাত অভিনয় কৰিছিল এইটো নিপন গোস্বামী হ'ব এই অপশন কারেক্ট। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক এইটো হৈ যাব উৰিষ্যা। দালাল স্ট্রিট কোনখন মহানগৰত অৱস্থিত এইটো হৈ যাব আপোনাৰ মুম্বাই ডি অপশন কারেক্ট। তাৰপিছত ইয়াতে হেছৰ ঠাইত কি হ'ব বুলি কৈছে এইটো চি অপশন কাৰেক্ট হ'ব চি 6। তাৰপিছত ইয়াতে চাওক ক্ৰয় মূল্য উলিয়াব দিছিল এইটো আপোনাৰ অংকটোৰ এনসাৰ হৈ যাব 12 বি অপশন কারেক্ট। তাৰপিছত নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ কৰিছে এইটো বি হ'ব পৰ্তুগাল। তাৰপিছত ইয়াৰ অংকটোৰ এনসাৰ হৈ যাব আপোনাৰ চি অপশন 8। তাৰপিছত মুঠ জনসংখ্যা উলিয়াব দিছিল এইটো এ অপশন কাৰেক্ট হৈ যাব 13310 মানে 13,310। তাৰপিছত ডায়াগ্রাম যেটো আছে ডি অপশন কারেক্ট হ'ব। তাৰপিছত ৰুট অভাৰ 0.09 প্লাছ ৰুট অভাৰ 1.69 মান এইটো হৈ যাব 1.6। 89 কৈছে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ এইটো গীতা হৈ যাব। তাৰপিছত কিৰা আৰু ঘ কোন দেশৰ জাতীয় সাজ পোছাক এইটো ভুটান হ'ব। তাৰপিছত ইয়াতে অংকটো দিছে a/b = 4/3 হলে মানে 6a + 2b / 4a - 2b ৰ মান কিমান হ'ব এইটো আপোনাৰ 3 অপশন কারেক্ট হ'ব। তাৰপিছত চোৱা
দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10ৰ যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো হ'ব এইটো 101 ঠিক আছে বাইনাৰী নাম্বাৰৰ কথা কৈছিল কম্পিউটাৰৰ পৰা দিছে প্ৰশ্নটো তাৰপিছত লাডাখাৰ চিয়াচেন কণ্টৰ এটা উদাহৰণ এইটো হ'ব হিমবা 94 চাওক এটা ত্ৰিভুজৰ তিনিটা কোণ 1:3:5 অনুপাতত আছে ত্ৰিভুজৰ বৃহত্তম কোণটো হ'ব 120 ডিগ্ৰী 95 চাওক আমাৰ মুখত থকা লালুটিয়া নিম্নলিখিত কোণটোৰ বিভংখনত সহায় কৰে মানে কোণটো ভাঙোৱাত সহায় কৰে এইটো শ্বেডছাৰ হৈ যাব ষ্টাৰ্ছ সায়েন্সৰ পৰা দিছে তাৰপিছত চোৱা নিম্নলিখিত সমূহৰ কোণটো শুদ্ধ আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে এইটো অশুদ্ধ সাগৰত কোনো ধৰণৰ পানীৰ হ্ৰদ নাথাকে অশুদ্ধ পৃথিৱীৰ উপৰিভাগত 75% পানী থাকে এইটো কাৰেক্ট সি অপশ্যন কাৰেক্ট এইটো 97 চাওক 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছিল এইটো হ'ব ৰঞ্জন গগৈ কোৱেশ্চন নম্বৰ 98 ইয়াতে সিনোনাইম অফ এফুৱেণ্টৰ সিনোনাইমছ লিখিব দিছে এইটো ৱেলথি হৈ যাব কোৱেশ্চন নম্বৰ 99 প্ৰাইড এণ্ড প্ৰিজুডাইজখন কোনে লিখিছিল এইটো আপোনাৰ এনসাৰ হৈ যাব এ অপশ্যন জেন অষ্টেন কোৱেশ্চন নম্বৰ 100 নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় এইটো অন্তৰীপ হ'ব ডি অপশ্যন তাৰপিছত ইয়াতে গ্ৰামাৰ যিটো দিছে আণ্ডাৰলাইন দ্য নচ এইটো বি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত চাওক এক্স হয় পিঠিয়া পাঁচটা গুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফলৰ সদায় সমান নিম্নলিখিত কোণৰ পিঠিত বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই এইটো এ অপশ্যন হ'ব 1,4 তাৰপিছত ইয়াতে চাওক 103 অপশ্যন এনসাৰ হৈ যাব 8:30 AM তাৰপিছত 104 নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল এইটো হিউৱেন চাং হ'ব কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত এইটো হৈ যাব ইউৰোপ আৰু আফ্ৰিকা দ্বিঘাত সমীকৰণ 2x² - 5x + 3 = 0 সমাধানকেইটাৰ মুঠ যোগফল হ'ব এইটো 5/2 হ'ব সি অপশ্যন নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক এইটো আয়ুৰ্বেদ হ'ব 108 এটা অংক দিছিল এইটো হৈ যাব আপোনাৰ বি অপশ্যন কাৰেক্ট টুৱাইচ পাই + 4 কিলোমিটাৰ 109 কোন দুখন দেশক গৰু মৰুভূমিয়ে স্পৰ্শ কৰিছে এইটো আপোনাৰ হৈ যাব সি অপশ্যন চীন এণ্ড মংগোলিয়া কোনখন নদীদ্বীপ ঢিলাত উমানন্দ মন্দিৰ অৱস্থিত এইটো সন্ধ্যাচল হ'ব তাৰপিছত ইয়াতে এটা এক টেংকি 6ডাল পাইপেৰে সহায়ত 80 মিনিটত পূৰ্ণ কৰিব পাৰি টেংকিটো 8ডাল পাইপেৰ সহায়ত পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব এইটো 80 মিনিট দিছে এইটো হৈ যাব 60 মিনিট বি অপশ্যন কাৰেক্ট তাৰপিছত হুইচ অফ দ্য ফলোয়িং এজ এ কালেক্টিভ নাউন অফ শিপ শিপৰ কালেক্টিভ নাউন হৈ যাব আপোনাৰ এইটো শিপৰ কালেক্টিভ নাউন হৈ যাব আপোনাৰ ফিলিট ডি অপশ্যন বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল এইটো 5বাৰ হ'ব জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে এইটো থৈলাধাৰ পৰ্বতমালা 115 ইয়াতে পাৰ্চেণ্টেজ প্লাছ কৰিব দিছে এইটো এনসাৰ হৈ যাব 0.14 তাৰপিছত চাওক সাগৰ দেখিছে নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিল এইটো দেৱকান্ত বৰুৱাই অপশ্যন ফিল ইন দ্য ব্লাংকছ জানুৱাৰী ৱাজ দ্য এইটো কল্ডেষ্ট হ'ব তাৰপিছত ইয়াতে অংকটো পাৰ্চেণ্টেজৰ অংক এটা দিছিল মানে ইণ্টাৰেষ্টৰ চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ এটা অংক দিছিল এইটো 360 হৈ যাব
তাৰপিছত অসম জৈৱ সদনাগৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হৈছে বাঁহ বম্বু। কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে? এইটো হৈ যাব আপোনাৰ ইজিপ্ত। আইডেন্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ৱাৰ্ড, এইটো একশ্যন ৱাৰ্ড হৈ যাব। তাৰপিছত নিম্নলিখিত কোনগৰাকী এক মল্ল যোদ্ধা? এইটো সুশীল কুমাৰ হ'ব। তাৰপিছত ইয়াতে পেছেজ ইংলিছৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট পাৰ্চন টু ইউজ এ গিয়াৰ ছিষ্টেম অন বাইচাইকেল, এইটো হ'ব জেমছ ষ্টাৰ্লি। তাৰপিছত 127, মেকলিমাম এডেড আইৰন ৰিমছ টু দ্য টায়াৰ্ছ অফ বাইচাইকেল, এইটো মেক দ্য ৰাইড হেজ বাম্পি হ'ব। এইটো চি অপশ্যন কাৰেক্ট। 128, এইটো হৈ যাব বিকেম আউটডেটেড। 30টো হৈ যাব ষ্টে চাৰ্টেন। তাৰপিছত চাওক, চুজ দ্য কাৰেক্ট পেয়াৰ টু ফিল আপ দ্য ব্লাংকছ। এইটো আপোনাৰ বি এইটো কি আছিল আপোনাৰ 131। তাৰপিছত 131 চাওক, দিছ এপ্লিকেণ্ট ৱাজ ৰাইটেন, এইটো আপোনাৰ বি অপশ্যন হ'ব উইথ এ পেন। 132 চাওক, চুজ দ্য কাৰেক্ট পেয়াৰ ফিল আপ দ্য ব্লাংক, এইটো while, এইটো এ অপশ্যন কাৰেক্ট হ'ব। 133 চাওক, এভৰিৱান এডমায়াৰ ডেছ হিজ কৰেজ, এইটো আপোনাৰ 133 চি অপশ্যন কাৰেক্ট হ'ব 4। তাৰপিছত 134, দ্য পেছেজ ইমপ্লাইজ ডেট দ্য মষ্ট চিৰিয়াছ ডেমেজ ডান বাই লাইট পলিউশ্যন ইজ টু আৱাৰ, এইটো কুৱেশ্যন স্প্ৰিড হ'ব ডি অপশ্যন। তাৰপিছত চোৱা, হাউ ইজ ৰিয়েলিটি ডিফাইন্ড এজ দ্য পেছেজ, এইটো মিনিং হ'ব এই অপশ্যন কাৰেক্ট। তাৰপিছত 137, ইন দ্য কনটেক্সট অফ দ্য পেছেজ হুইচ অফ দ্য ফলোয়িং ডাজ নট চাৰ্ভ এজ চিম্বল, এইটো আপোনাৰ কালচাৰ শ্বক হ'ব। 138 যিটো দিছে, চুজ দ্য চেণ্টেন্স ডেট কাৰেক্টলি কমিউনিকেটেড দ্য মিনিং ইন দ্য ফলোয়িং চেণ্টেন্স, 138ৰ এনচাৰ হৈ যাব আপোনাৰ এ অপশ্যন কাৰেক্ট। তাৰপিছত 139 চাওক, পুট দ্য ভাৰ্ব ইন দ্য ব্ৰেকেটছ ইনটু দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স এণ্ড ফিল দ্য স্পেচ বাই ৰিপিটিং দ্য অক্সিলাৰী, 139ৰ এনচাৰ হৈ যাব আপোনাৰ চি অপশ্যন কাৰেক্ট। What would be the synonyms for the word ইডুছ? ইয়াতে ইডুছৰ আপোনাৰ synonyms লিখিব দিছে, 140ৰ এনচাৰ হৈ যাব বি। কুৱেশ্যন নম্বৰ 141, 141ৰ এনচাৰ হৈ যাব আপোনাৰ এ অপশ্যন স্কাৰচিটি। কুৱেশ্যন নম্বৰ 142, 142ৰ এনচাৰ হৈ যাব আপোনাৰ ডি নন অফ দ্য এবভ, মিলাই ল'ব আপোনালোকে কুৱেশ্যনৰ লগত। কুৱেশ্যন নম্বৰ 143, এইটো হৈ যাব ডি অপশ্যন। কুৱেশ্যন নম্বৰ 144, কুৱেশ্যন নম্বৰ 145 চাওক, প্ৰিভিয়াছ ক্লিম্বাৰ্ছ হেড কাট ষ্টেপছ ইন দ্য আইচ, 145ৰ এনচাৰ হৈ যাব আপোনাৰ এ অপশ্যন। তাৰপিছত লাষ্ট কুৱেশ্যনটো চাওক, ইয়াতে আপোনালোকে
দ্য নিউ শিপিং and receiving building is an expensive facility, large and not to meet our growing needs. 150 এর অ্যান্সার হয়ে যাবে আপনার সি অপশন কারেক্ট।